হেল্ল' গাইজ, গুড ইভিনিং টু এভৰিৱান। তো বৰ্তমান বাজিছে 3টা। মই বৰ্তমান অফিচতে আছোঁ। তো ভিডিঅ'টো বনাবৰ কাৰণে লাইট চাইট জ্বলাই লৈছোঁ ৰুমৰ ভিতৰত। তো যিয়ে নহওক, চাকৰি এটা পালে সকলো সমাধান হৈ নাযায়তো। চাকৰি এটা পালে সকলো প্ৰব্লেমৰ চলিউশ্যন নহয়তো। তো আপোনালোকে যিসকলে চাকৰি পালে পালে তেওঁলোকক কংগ্ৰেচুলেশ্যন, আৰু যিসকলে পোৱা নাই ধৈৰ্য ধৰক, চেষ্টা কৰক। সকলোৰে এটা নিজা নিজা সময় থাকে আৰু সেই সময়ত সকলো হৈ যাব। অকল চাকৰি বুলিয়ে নহয়, সকলোৰে সংস্থাপন হ'ব ভিন্ন ভিন্ন ক্ষেত্ৰত। সেয়া আপোনালোকে গম পাবই। কিন্তু মই এটা কথাই ক'ম যে কেৱল চাকৰিৰ পিছত দৌৰিলেই নহ'ব। কাৰণ 4 কোটি 5 কোটি মানুহক বা চিষ্টেমটো চলাবৰ কাৰণে কোটি কোটি চাকৰিয়ালৰ প্ৰয়োজন নাই। গভাৰ্মেণ্টক চিষ্টেমক ইমান এমপ্লয়মেণ্ট নালাগে। গতিকে এইটো কথা চিয়ৰ কৰি লওক যে চাকৰি খুব কম সংখ্যক চাকৰিহে আমাক প্ৰয়োজন, বা কম সংখ্যক ভেকেঞ্চিহে ওলাব। গোটেই মানুহক চৰকাৰী চাকৰি দিব এনেও নোৱাৰে। সেইটো একদম মন পুতি লওক, আৰু সেইটো ৰিয়েলিটিটো একচেপ্ট কৰি লওক। কাৰণ চিষ্টেমক ইমান মানুহৰ প্ৰয়োজন নাই। তাৰোপৰি মেইন কথা, মই আজি এটা কথাই ক'ম। বহুত মানুহে পঢ়িছে শুনিছে, বহুত BA পাছ MA পাছ লাং খাই আছে এতিয়াও। তো শুনিবলৈ বেয়া পায়, বেয়া শুনে, কিন্তু ৰিয়েলিটিটো সেইটোৱে। সকলোৱে নৰ্মেল পঢ়ি গৈ আছে। সকলোৱে কিহৰ আশাত আছে? চাকৰিৰ আশাত আছে। বাকী একো কাম কৰা নাই। মই BA পাছ কৰিছো বুলি পিনে মই পঢ়ি আছো। মই কাম কৰিব যোৱা নাই বেলেগ কাম। কাৰণ মোক লাগে কি, এটা চৰকাৰী চাকৰি। গ্ৰেড 4 হ'লেও কৰিব, গ্ৰেড 3 হ'লেও কৰিব, গ্ৰেড 2 হ'লেও কৰিব, গ্ৰেড 1 হ'লেও কৰিব, কেৱল নামত লাগে কি চৰকাৰী। তো এই চৰকাৰী বুলি কোৱা টেগটো আপোনালোকে এৰিব পাৰিব লাগিব, বা বেলেগ কামক একচেপ্ট কৰিব পাৰিব লাগিব। বেলেগ কাম বুলি কওঁতে মই কৈছো স্কিল শিকক। স্কিল, আমি চলি কটা স্কিলটো শিকক, মিস্ত্ৰী শিকক, বহুত কাম আছে, প্লাম্বাৰ শিকক। তো মই কৈ আছো লাহে লাহে। তো বৰ্তমান সময়ত এনেকুৱা হৈছে, অসমত মেক্সিমাম চুলি কটা মানুহে বাহিৰৰ পৰা, বিহাৰৰ পৰা আহি পিনে আমাৰ অসমত থিতাপি লৈ পিনে চুলি কাটি আছে। তেওঁলোকে কিয় চান্স পাইছে? কাৰণ আমাৰ অসমীয়াই চুলি কাটিব লাজ পায়, বা চুলি কাটা দোকান দিব লাজ পায়। মানুহে ভাবে মই যদি BA পাছ কৰি পিনে যদি মই চুলি দোকান দিওঁ, বা অসমীয়া হিচাপে যদি মই চুলি কাটা দোকান দিওঁ, মানুহে মোক হাঁহিব, মোক বিহাৰী বুলি ক'ব, বা মোক কিবা কিবিকে মোক ইনচাল্ট কৰিব। তো তাক লৈ ভাবি চিন্তি মানুহে কি নকৰে? আমাৰ চুলি কাটা দোকানখন খুলিব আগবাঢ়ি নাহে। যিসকলে ভাবিব আপোনাক, যিসকলে ক'ব, তেওঁলোকে আপোনাক খুৱাই থকা নাই। আপুনি নিজে চলিবৰ কাৰণে, বা আপুনি নিজে জীৱনটো অতিবাহিত কৰিবৰ কাৰণে আপোনাক নিজে কিবা এটা কৰিব লাগিব। তো আনে যদি কিবা কয় বুলি ভাবি পিনে আপুনি নকৰে, সেইটো আপোনাৰ মূৰ্খামি হ'ব। হা, আৰু নিজে যদি কৰা নাই সেইটোওতো মূৰ্খামি। যদি আনে কিবা ক'ব বুলি পিনে আপুনি কৰ্ম সংস্থাপনৰ ফালে আগবাঢ়া নাই, মই BA পাছ MA পাছ বুলি পিনে যদি মই চুলি কাটিম নেকি সেনেকুৱা যদি ভাবি আছো, মই এক্সাম্পলহে দিছো দেই। অকল চুলি কাটাই নহয়, বহুত স্কিল আছে, বহুত স্কিল আপোনালোকে কৰিব পাৰে। তো তেনেকুৱা কৰিব পাৰে। তাৰ উপৰিও আপোনালোকে কি কৰিব পাৰে? আজিৰ ডেটত যিসকলে কম পঢ়া বা বেছি পঢ়া, মই কম পঢ়া বেছি পঢ়া বুলি নকওঁ, যিসকল এনে আছে বহুত স্কিল শিকিব পাৰে। মিস্ত্ৰী শিকিব পাৰে, মিস্ত্ৰী কামটো কৰক, সেইটো কি বেয়া কাম? কাৰ্পেণ্টাৰ শিকক, বহুত তেনেকুৱা স্কিল আছে। স্কিলৰ ফালে যাওক, স্কিলৰ ফালে গতি কৰক, কৰ্মসংস্থাপন হ'বই হ'ব। চাকৰি মানে কি? চাকৰিটো হৈছে মই জীৱনটো বন্ধকত থৈছো। কাক বন্ধকত থৈছো? চৰকাৰক বন্ধকত থৈছো। তাৰ বিনিময়ত মোক মাহে মাহে কিবা এটা পইচা দিয়ে। 60 বছৰ বয়সলৈকে মোৰ জীৱনটো বন্ধকত থৈছো। তাৰ বাহিৰে একো হোৱা নাই। মই বন্ধকত থৈ পিনে মান্থলি মই কিবা এটা এমাউণ্ট লৈছো। যদি আপুনি কিবা এটা স্কিল শিকে, নিজে যদি কিবা এটা কাম আৰম্ভ কৰে, তেতিয়াহ'লে আপুনি জীৱনটোৰ মালিক আপুনি নিজে। বৰ্তমান মই মোৰ দিনবিলাক মই নিজে চিলেক্ট কৰিব নোৱাৰো, কাৰণ মই কালি আকৌ অফিচত আহিব লাগিব। মই কালি ক'ব নোৱাৰো যে মই কালি অমুকত যাম। মই প্লেন কৰিব নোৱাৰো। মই প্লেন কৰিব লাগিব গভৰ্ণমেণ্টৰ ৰুল মতে, যে অমুক তাৰিখে বন্ধ আছে, তেতিয়াহে মই যাব পাৰিম। তো মই এইখিনি জীৱনৰ এইখিনি সময় কাক দিলো? গভৰ্ণমেণ্টক, বা যাৰ আণ্ডাৰত কাম কৰি আছো, মই তাৰ জীৱনটো বন্ধকত থৈ দিছো। তো চৰকাৰী চাকৰিটো এনেকুৱা, ষ্টেবিলিটিটো আছে হয়, ক'বলৈ যাওঁ, কিন্তু কিমান তাৰ কাৰণে কিমানখিনি আমি এৰিব লগা হৈছে, কিমানখিনি নিজৰ সময়, নিজৰ ডিচিশ্যন এৰিব লগা হৈছে, সেইখিনি যিজনে কাম কৰিছে তেওঁহে বুজি পায়। বাকী কৈছো এইটোৱে যে স্কিল শিকক, নিজৰ কামবিলাক কৰক। এজন মিস্ত্ৰী হোৱাত লাজ কি? কওকচোন কওক। হা, এজন নাপিত হোৱাত লাজ কি? মোক সেইটো কওক। এজন মিস্ত্ৰী যিমান ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰে নাথাকক কিয়, গ্ৰেড 1 ইঞ্জিনিয়াৰ, গ্ৰেড 2 ইঞ্জিনিয়াৰ, গ্ৰেড 3 ইঞ্জিনিয়াৰ, যিমান ডাঙৰ ইঞ্জিনিয়াৰ নাথাকক কিয়, যদি এজন মিস্ত্ৰী নাথাকে, সেই গ্ৰেড 4 জনৰ, সেই গ্ৰেড 3 জনৰ, সেই গ্ৰেড 2 জনৰ ঘৰ নবনে। ভাবক, এই কথাটো ভাবক। তো মিস্ত্ৰীজনৰ প্ৰয়োজনীয়তাটো কিমান আজিৰ ডেটত? প্লাম্বাৰজন, যদি এজন প্লাম্বাৰ নাথাকে, গ্ৰেড 4 গ্ৰেড 3 গ্ৰেড 2 গ্ৰেড 1ৰ ঘৰত পানী নাহিব, পানী নোলাব। তো এনেকুৱা কিমান মহত্বপূৰ্ণ কাম, কিমান মহত্বপূৰ্ণ স্কিল আছে। ইলেক্ট্ৰিচিয়ান শিকক, কিবা কিবি বহুত আছে। মই জাষ্ট এইখিনি এক্সাম্পলৰ কাৰণেহে কৈছো যে স্কিল শিকক, স্কিলৰ ওপৰত ফ'কাছ কৰক, নিজে কিবা এটা কৰিব চেষ্টা কৰক। তাৰ উপৰিও যদি যিসকলে চাকৰি পোৱা নাই দেই, চাকৰি পালেতো কৰিব, মই কাকো কৰিব নালাগে বুলি বাধা দিয়া নাই। তো চাকৰি পালে কৰিব। যিসকলৰ চাকৰি নাই, ঘৰত মাটি বাৰী আছে অলপ কৰি, 1 বিঘা 2 বিঘা 3 বিঘা, কৃষি কাৰ্য আৰম্ভ কৰি দিয়ক, বাগান বনাওক।
এনেকে মোৰ লগৰ বহুতে এতিয়া মোৰ কৃষি কৰি আছে। কোনোবাই কল বাগান বনাইছে। তো এতিয়া কোনোবাই তামোলৰ বাগান বনাইছে কলৰ লগতে। তো এনেকুৱা হৈছে। বহুতে কোম্পানীত কাম কৰি আছে। কাম কৰি মেলি ঘৰত এখন বাগানো বনাইছে। তো বাগানৰ পৰা এক্সট্ৰা কোম্পানীৰ পৰা যিকেইটা পইচা পাইছে, সেইখিনি বাগান বনাই পিনে বাগানত ইনভেষ্ট কৰিছে। তো বাগানৰ পৰা অলপমান ইনকাম পাই আছে। বহুতে ব্ৰইলাৰ ফাৰ্ম কৰিছে। তো এনেকুৱা ধৰণৰ কামত আগ্ৰহী হওক। কেৱল যে পঢ়িছোঁ, BA পাছ কৰিছোঁ, MA পাছ কৰিছোঁ, মই কিয়নো এইবিলাক কাম কৰিম, মানুহে হাঁহিব। এইবিলাক কৈ পিনে মানে জীৱনটোত এনে বহি থাকিব নালাগে। বেকাৰ বা নিবনুৱাতেটো লৈ থাকিব নালাগে। তো নিজে নিজে কৰ্ম উদ্যোগী হওক, কৰ্মমুখী হওক। তো এতিয়া আপোনালোকে বহুতে ক'ব যে ইমান যে লেকচাৰ মাৰি আছা, তো নিজে কিয় চাকৰি কৰিব গৈছা? তো মই পাইছোঁ কাৰণে চাকৰিটো কৰিব আহিছোঁ। যেতিয়া মই পোৱা নাছিলোঁ, তেতিয়া মই মাংস কাটিছিলোঁ, দোকান দিছিলোঁ, লগতে মই লাইটিঙৰ বিজনেছ কৰিছিলোঁ। বিজনেছ বুলি নকওঁ, চৰি। দোকানে দোকানে লাইট নিজে আনি পিনে লাইট বনোৱা LED বাল্ব বনাই মেলি মই দোকানে দোকানে ফ্ৰী কৰিব গৈছিলোঁ। দোকানে দোকানে ফ্ৰীৱালা যে দোকানে দোকানে দিবলৈ গৈছিলোঁ। তো সেনেকুৱা কামো মই কৰিছিলোঁ। তাৰ মাজতে মই চাকৰিটো পাই গ'লোঁ কাৰণে কৰিছোঁ। গতিকে ইয়াৰ উপৰি চাকৰিটো কৰাৰ উপৰিও এতিয়া সৰু সুৰাকে এখন তামোলৰ বাগান, তাৰ মাজত কল পুতিম, এনেকুৱা বহুত ভাবি আছোঁ, মানে চিন্তা কৰি আছোঁ। তো এনেকুৱা। তো কৰ্মসংস্থাপন বুলি ক'বলৈ গ'লে আপোনালোকে নিজেও চেষ্টা কৰিব লাগিব যে মোৰ লগতে আনক সংস্থাপন দিব পাৰোঁ নেকি, তেনেকুৱা কিবা কাম কৰিব পাৰোঁ নেকি। চাকৰি পালেতো নিশ্চয় কৰিব লাগিব, মই কৰিব নালাগে বুলি কোৱা নাই। যিয়ে নহওক, চাকৰি পালে কৰিব লাগিব। জীৱনটো বন্ধকি থ'ব লাগিব। সকলো জীৱনটো চাকৰিৰ নামত বন্ধকি থ'বই বিচাৰে। থ'ব লাগিব। কিন্তু যিসকলে পোৱা নাই, তেওঁলোকে এইবোৰ কাম কৰক, যাতে নিজৰ পকেট মানিও ওলাই থাকে, ঘৰখনো চলাব পাৰে, বা আগন্তুক সেই কামেৰে অইন 10জনক কিজানি সংস্থাপনো দিব পাৰে। তেনেকুৱা চিটুৱেশ্যন আহি যাব পাৰে। চাকৰি এটা প্ৰয়োজন নহ'বও পাৰে যদি আপোনাৰ কামটো ভালে ভালে চলে। তো তেনেকুৱা ধৰণৰ কথা। তো কি বুলি ক'ম আৰু আপোনালোকক, মানে অলপ মটিভেশ্যন বিচাৰি থাকে বহুতে। তো এনে এটা মোৰ মনত থকা থিংকিং কিছুমান ক'লোঁ আৰু। কেৱল চাকৰিটো সকলো নহয়তো। চাকৰি মানে যে লাইফষ্টাইলটো চেঞ্জ হৈ যাব, জীৱনটো পুৰা লাক্সাৰী হৈ যাব, সেয়া নহয়। মই এটা কথাই ক'ম যে যদি আপোনালোকে চাকৰি কৰি যদি একদম লাক্সাৰী লাইফ পাম বুলি ভাবিছে, একদম মিছা কথা। কাৰণ যদি চাকৰিত লোন দিয়া ছিষ্টেমটো যদি নাথাকিল হয়, যদি লোন নিদিল হয় বেংকে, তেতিয়াহ'লে আজিৰ ডেটত চাকৰিয়াল বোলে যিমান লাক্সাৰী আপোনালোকে দেখা পায় আশে পাশে, গাড়ী লৈ বিল্ডিং বনাইছে, 100% ইম্পচিবল যদিহে লোন নিদিলে হয়। লোন থকাৰ কাৰণেহে এইবোৰ হৈ আছে। আৰু এটা কথাই ক'ম, যদি লিগেলত চলিব লাগে, একদম নাম্বাৰ 1 পইচা যদি লাগে, চাকৰিত চলি যায় আৰু চলি যাব। ইমান লাক্সাৰী নাপায়। তো এতিয়া যদি কওঁ, যদি লোনটো বন্ধ কৰি দিয়ে বেংকে গভাৰ্মেণ্ট এমপ্লয়ীবোৰক, বা আঁচনিবোৰ, আপোন ঘৰ আঁচনি, কিবা কিবি যদি আঁচনি এইবোৰ যদি বন্ধ কৰি দিয়ে, তেতিয়াহ'লে বিল্ডিং নহয়, আছাম টাইপৰ ঘৰ বনোৱাটোৱে বহুত মুস্কিল হৈ পৰিব। এই কথাটো মনত ৰাখক। না গাড়ী ল'ব পাৰিব, না ভাল ঘৰ বনাব পাৰিব। তো চিম্পুল জাষ্ট চলি যাব পাৰিব আৰু। ৰিটায়াৰমেণ্টৰ টাইমত পাৰিব, ৰিটায়াৰমেণ্টৰ টাইমত এটা হেভি এমাউণ্ট পাব, তো তেতিয়া পাৰিব। কিন্তু ডিউৰিং দ্য জব আপোনালোকে চাকৰি কৰি ঘৰত পঢ়া শুনা, ঘৰ চলোৱা, তাৰ উপৰিও ঘৰ বন্ধা, এইটো একদম ইম্পচিবল যদিহে লোন ব্যৱস্থাটো নাথাকিলে হয়। যদি লোন ব্যৱস্থাটো নাথাকিল হয়। এতিয়া লোন আছে কাৰণে লোনত লৈ পিনে 10 বছৰ 15 বছৰ লোনটো মাৰিম, এনেকে ভাবত পইচা এটা হেভি এমাউণ্ট লৈ পিনে লোন মাৰি আছোঁ, ঘৰ বনাইছোঁ, বিল্ডিং বনাইছোঁ, সেইটো পচিবল হৈছে। কিন্তু উইদাউট লোন এইটো পচিবল নহয়। চাকৰিত থাকিলে, মানে চাকৰি এটা হ'লে যে লাক্সাৰী হ'ব সেনেকুৱা নহয় ভাই। নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰক, স্কিলৰ ফালে গতি কৰক। স্কিল আজিৰ ডেটত, কাৰণ গভাৰ্মেণ্টক বা ছিষ্টেমটোক ইমান এমপ্লয়মেণ্টৰ প্ৰয়োজন নহয়। সেই কথাটো আপোনালোকে একদম জানি লওক যে 4 কোটি 5 কোটি জনতাৰ কাৰণে কোটি এমপ্লয়মেণ্ট এনেও প্ৰডিউচ কৰিব নোৱাৰে। সেইটো একদম ৰিয়েলিটি। 2000 3000 ওলাব, আৰু তাৰ মাজত কিমানে পাব, কিমান নিবনুৱা আছে, গোটেই নিবনুৱাই গভাৰ্মেণ্ট চাকৰি এনেও পাব নোৱাৰে। এইটো মানে মন পুতি লওক আৰু। ধন্যবাদ।